আৰু কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰিছে। কেবিনেট সিদ্ধান্তক সংবাদমেলযোগে সদৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিগত এবছৰে চিনাক্ত কৰা হৈছে অবৈধ বাংলাদেশী। এতিয়াৰে পৰা আধাৰৰ জৰিয়তে ল'ব নোৱাৰিব নাগৰিকত্ব। 18 বছৰৰ ঊৰ্ধ্বৰ লোকে নাপাব আধাৰ কাৰ্ড। অবৈধ বাংলাদেশীক চিনাক্তকৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। ST SC চাহ বাগিচাৰ লোকক এবছৰ অতিৰিক্ত সময় দিয়া হৈছে। পোনপটীয়াকৈ লৈ যাব বিচাৰিছোঁ আপোনালোকক সেই সংবাদমেলৰ গ'ল, নিৰ্মাণ গ'ল, খেতি গ'ল, মাটি গ'ল। এতিয়া কি ওলাই যে ওলা উবেৰতকৈ ডাঙৰ প্ৰাইভেট কোম্পানী আনিব। পৃথিৱীত এনেকুৱা প্ৰাইভেট কোম্পানী আছে নেকি? এতিয়া কংগ্ৰেছে কি কৰিছে? প্ৰথম মোক ভয় খুৱালে যে আন্দোলন হ'ব। মই বোলো আন্দোলন হ'ব যদি হ'ব, একো ভয় নাই, হেংগা। 18 বছৰলৈকেতো আধাৰখন নোলোৱাকৈ থকাৰ কোনো কথা হ'ব নোৱাৰে। গতিকে কোনোবা এডাল্ট পপুলেশ্যনে যদি অসমত আধাৰ ল'ব যত্ন কৰে, তেওঁ স্পষ্টভাৱে নতুনকৈ অহা মানুহে হ'ব লাগিব। সেইকাৰণে আমি অসমত এণ্ট্ৰিটো আমি আধাৰ উই আৰ ৰেষ্ট্ৰিক্টিং। 18 বছৰৰ তলৰ সকলোৱে পাব। কাৰণ আজি মোৰ ঘৰত যদি বাচ্চা এটা জন্ম হয় তাকতো আধাৰ দিব লাগিব। আৰু ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ কেছ, ধৰি ল'লোঁ মোৰ 19 বছৰ হৈছে, মই IIT গুৱাহাটীৰ হোষ্টেলত পঢ়োঁ, মোৰ ঘৰ কৰ্ণাটকত। মই কৰ্ণাটকত আধাৰ ল'ব খোজা নাই, অসমত ল'ব খুজিছোঁ। তেতিয়া অকল DCয়েহে দিব পাৰিব, অফিচে দিব নোৱাৰে, আধাৰ কেন্দ্ৰত দিব নোৱাৰে। DCয়ে কৰ্ণাটকত সুধিব যে এইজন বাসিন্দা হয় নে নহয়। গোটেই ইনকুৱাৰী কৰাৰ পিছত DCয়েহে দিব পাৰিব। ST SC আৰু টি গাৰ্ডেনত আধাৰ পেনেট্ৰেশ্যন ইজ 96%। তাৰমানে 4% মানুহে তাত আধাৰ ল'ব বাকী আছে। সেইকাৰণে ST SC এণ্ড টি গাৰ্ডেনৰ ক্ষেত্ৰত উই আৰ গিভিং 1 year অফ এক্সেমশ্যন। আৰু ছেকেণ্ড, আমাৰো যদি কোনোবা মানুহে আধাৰ লোৱা নাই, তেওঁলোকৰ কাৰণেও আমি 1 মাহ সময় দিছোঁ যে এপ্লাই কৰি লওক। 18 বছৰলৈকেতো আধাৰখন নোলোৱাকৈ থকাৰ কোনো কথা হ'ব নোৱাৰে। গতিকে কোনোবা এডাল্ট পপুলেশ্যনে যদি অসমত আধাৰৰ পৰা মানুহে কি পিটিশ্যন কৰিছে যে আমাক যদিও এভিকশ্যন কৰিলে ভোটটো কিন্তু আমাক উৰিয়াম ঘাটতে দিব, অনুমতি দিব লাগে। যদিও মই এতিয়া ঢিঙত থাকোঁ, তেওঁলোকে কালি মই গম পাওঁ ইমান এখন ভয়াৱহ এপ্লিকেশ্যন দিছে যে এতিয়া মই ঢিঙলৈকে আহিলোঁ, মই মৰিগাঁৱলৈকে আহিলোঁ, কিন্তু মোৰ ভোটৰ চেণ্টাৰটো উৰিয়াম ঘাটত থাকিব লাগে। উৰিয়াম ঘাটৰ এভিক্টেড মানুহখিনিয়ে দিছে ইলেকশ্যন কমিশ্যনত। ইণ্টেনশ্যনটো আপাৰ আছাম, যে গোটেই ইণ্টেনশ্যনটো হ'ল যে আপাৰ আছামত ইনফ্লিক্ট কৰিব লাগে, সমষ্টিটো বঢ়াই বঢ়াই যাব লাগে। তেওঁলোকৰ কথা এইটোৱে। আৰু এই গেম প্লেনবিলাক কোনেও আগত ক'ব সাহস নকৰিছিল, কৰিলেতো আমি বহুত বচাই ল'ব পাৰিলোহেঁতেন। কেনেকুৱা চিঠি লিখিছে যে ভোটটো হ'ব মোৰ উৰিয়াম ঘাটত, থাকিম মই ঢিঙত। নহয়, ডিলিমিটেশ্যনে কি কৰিব পাৰে? ডিলিমিটেশ্যনেতো জিঅ'গ্ৰাফি আৰু পপুলেশ্যনটো চেঞ্জ কৰিব নোৱাৰে। উৰিয়াম ঘাটত তেওঁলোকে আৰম্ভ কৰিছিল 1200 ভোটেদি। এইবাৰ উৰিয়াম ঘাটত তেওঁলোকৰ ভোট হ'লহেঁতেন 16,000। বিহালীত যেতিয়া পল্লৱ লোচন দাস MLA আছিলে, মই নিজে বিহালীত পল্লৱ লোচন দাসৰ কাৰণে কেম্পেইনত গৈছিলোঁ, তেতিয়া 1200 আছিলে। এইবাৰ যেতিয়া কেম্পেইন কৰিব যাওঁ দে আৰ 16,000, নহয় জানো? পিছে 12,000। এটা বিহালী মানে অসমীয়া বুজে, গোৰ্খা বুজে, এটা টিপিকেল হিন্দু কনষ্টিটুৱেঞ্চি। বিশ্বনাথ গ'ল, বিহালীৰ পৰা গহপুৰত আৰম্ভ কৰিলে, নাৰায়ণপুৰ, আৰু দুইফালৰ পৰা আহিব। তেজপুৰৰ 5 মাইলৰ পৰা আহিব, ইফালে নাওবৈচাৰ পৰা আহিব, দুইফালৰ পৰা। তেওঁলোকে এক জেগাত ছেটেলাইট ঘাটি এটা পাতি লয়, তাৰ পৰা আৰম্ভ কৰে। চ' উৰিয়াম ঘাট ৱাজ এ ছেটেলাইট ঘাটি। ঠিক নহ'লে ভাই মই য'ত আছোঁ তাতে ভোট দিম। আজি যদি মই কিবা কাৰণত বিহাৰৰ পৰা অসমত আহোঁ,
মই লিখিম নেকি যে মই অসমলৈকে আহিলোঁ কিন্তু মোৰ ভোটটো বিহাৰত থাকিব লাগে। তেওঁলোকে লিখিব লাগিছিল যে আমি উৰিয়াম ঘাটৰ পৰা মৰিগাঁও আহিলোঁ, মৰিগাঁৱত যেন আমাৰ ভোটৰ লিষ্টত নামটো সোমায়। চিঠিখন কি লিখিব লাগিছিল যে মোৰ নামটো যাতে ভোটাৰ তালিকাৰ পৰা নাকাটে, মই য'ত আছোঁ বৰ্তমান তাতে মোক ভোট দিয়ক। কিন্তু তেওঁলোকে চিঠিখন লিখিছে যে আমাক উৰিয়াম ঘাটত ভোট দিব লাগে। তাৰমানে এইবিলাক কিমান একোটা গভীৰ ষড়যন্ত্ৰ আমি বুজিবই পৰা নাই। কালি আপোনালোকে আমাৰ চিঅ'ৰ পৰা চিঠিখন তেওঁ যদি শ্বেয়াৰ কৰিব খোজে, মইতো ভিতৰুৱাকৈ শুনিছোঁ, অফিচিয়েলিতো এই চিঠি মোৰ তাত নাহে, আপোনালোকে ইনকুৱাৰী কৰিব পাৰে। আৰু দিল্লীলৈকেও লিখিছে। নহয়, ভাল নহয়। তেওঁলোকৰ এই চিঠিবোৰ কোনে লিখি দিয়ে? নহয়, কেৰেলাৰ পৰা মানুহ আহে, মহাৰাষ্ট্ৰৰ পৰা আহে। এটি যে এটা বহুত ডাঙৰ নেটৱৰ্ক হয়, ইণ্টেলেকচুৱেল হয়। তেওঁলোকে একদম ক্লিয়াৰলি লিখিছে যে আমি য'তেই নাথাকোঁ কিয় আমাৰ ভোটৰ চেণ্টাৰটো উৰিয়াম ঘাটত হ'ব লাগে। তাৰমানে ভ্ৰাম্যমান, যেনেকৈ আলফাৰ চলমান শিবিৰ থাকে, তেওঁলোকৰ চলমান ভোট কেন্দ্ৰ হ'ব। গতিকে এই লেভেলত অসমত কনস্পিৰেচি চলি আছে, আমাৰ মানুহে আন্দাজে কৰিব পৰা নাই। আমাৰ বাতৰি কাকতে আকৌ কি লিখে, ইমান ভাল আজমলৰ ট্ৰেইনিং চেণ্টাৰৰ পৰা ইমান ল'ৰা মেডিকেল পাইছে, তোৰে চিট খাই আছে, আকৌ তয়ে লিখ। উল্টা লিখিব লাগে যে আজমলে যদি ইমান ডাঙৰ চেণ্টাৰ কৰিছে আমি কিয় কৰিব নোৱাৰোঁ, সাহিত্য সভাই কিয় কৰিব নোৱাৰোঁ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।